হেল্ল' গাইছ, আজি পুঠি এভাগ পোৱাইছোঁ আৰু এয়া এতিয়া আপোনালোকক অলপ অলপ লুকাই দিছোঁ। ছোৱালীজনীয়ে ভিডিঅ' কৰি ৰাখিছিলে। এয়া মাহী বোৱাৰী হয় আৰু এইফালে মহাই ভাত বনাই আছে। এইজনী মাহী, বোৱাৰীজনী যে দেখুৱাইছিলোঁ মাহী বোৱাৰী হয়। আৰু এতিয়া মহা ভাত বনাই আছে। এইফালে দালি হ'ল, এতিয়া চব্জি বহাই দিছে আৰু এয়া বাইদেউ চাহ বনাই দি আছে। আৰু এতিয়া হৈছেগৈ আৰু নিৰামিষ ভাতেই হ'ব আৰু চোৱা চিন্তা নহয়। এনেই ঘৰখনৰ হকে অলপ মোৰ অসুখ হৈ থাকে আৰু ছোৱালীজনী তেনেকৈ অসুখ বিসুখ হৈ থাকে। সেইটো কাৰণে ভাবিলোঁ পুঠি এভাগ পঢ়াই দিম বুলি, তাকে পুঠি অলপ পঢ়াই দিলোঁ। আৰু আনফালে বাইদেউ চাহ বনাই আছে, সকলোকে চাহ দি আছে আৰু এই মাহী বোৱাৰীজনী ইয়াতে বহি আছে। আৰু আনফালে এয়া ভকতক চাহ দি আছোঁ, পিছত একেবাৰে চাহ তাহ বনাই দিম আৰু আনফালে এয়া পূজা ভাগ কৰি আছে। পূজা পাতল কৰি দিয়াৰ পাছত, তাৰপিছত নিৰ্মালি দিয়াৰ পিছত আকৌ একাপ ভালকৈ চাহ দিব লাগিব সকলোকে। আৰু আনফালে এয়া মাহীয়ে কথা পাতি আছে ভিডিঅ' কলিং কৰি পেলাই। সুধি আছে মাহী আহিব নাপালে, মহাহে আহিছে। মহাই এয়া ভাত বনাই আছে আৰু আনফালে ভকতসকলে এয়া ভকতসকলে নিৰ্মালি আৰু শান্তিয়নী দি আছে। এয়া লৈ লওঁ নিৰ্মালি, তাৰপিছত আকৌ চাহ দিব লাগিব ভকতসকলক ধুনীয়াকৈ বনাই কৰি লৈ পেলাই। এয়া সকলোৱে বহি লৈছোঁ। ইমান অসুখ অশান্তি হৈ থাকে, বছৰত এবাৰ পুথি অলপ পঢ়াব লাগে। যোৱাবাৰ পঢ়াইছিলোঁ অলপ পুথি, ছোৱালীজনীৰ বাৰ্থডেত, আৰু পুথি মই পঢ়াব পৰা নাই। সেইটো কাৰণে ভাবিলোঁ ভকত কেইজন মাতি আনি পুথি অলপ পঢ়াই দিওঁ। ঘৰখনৰ হকে ইমান অসুখ অশান্তি হৈ থাকে, বেমাৰ আজাৰ নুগুচেই ছোৱালীজনীয়ে আৰু মোৰে বেছি বেমাৰ আজাৰ হৈ থাকে। আৰু এতিয়া ধুনীয়াকৈ শান্তিয়নী দি দিছে। এতিয়া ধুনীয়াকৈ শান্তিয়নী খাই লওঁ, লৈ পেলাই ধুনীয়াকৈ ভকতসকলক ভালকৈ চাহ একাপ দিব লাগিব। আকৌ এবাৰ প্ৰথম আহিলে দিলোঁ চাহ, লাল চাহ বনাই কৰি। এতিয়া আকৌ ধুনীয়াকৈ চাহ একাপ দি ল'ব লাগিব। ভকতসকলে পুথি পঢ়াত বহি যাব। আৰু এতিয়া ধুনীয়াকৈ সেয়াটো লৈ লওঁ, লৈ পেলাই এতিয়া ভিতৰলৈ যাওঁ। এয়া চাটনি অলপ পিচিছোঁ। বহুতে বেলেগ ধৰণে চাটনি বনাই দিয়ে, চালাড বনাই। আৰু মই আজি চালাড তালাড একো নিদিওঁ, সুদা নিৰামিষেই হৈছে। দালি আৰু চব্জি আৰু পাপৰ ফ্ৰাই আৰু এখন ধুনীয়াকৈ মই চাটনি বনাই দিছোঁ। বুটৰ বঙালী পাত সকলোবোৰ মিলাই এখন ধুনীয়াকৈ চাটনি এখন বনাইছোঁ। আৰু এয়া পিছত বৌহঁত আহিলে দিলোঁ ধুনীয়াকৈ চাহ। আপোনালোকক ভকতক চাহ দিয়া দেখুৱাব নহ'লে, কাৰণ চাহ ধুমধামকৈ নিৰ্মালি দিয়াৰ পিছত উৎপাত লগালে, ধুমধামকৈ চাহ দিলোঁগৈ। ভিডিঅ' কৰি থকা কিবা এটা ঘৰত পাতিলে তেনেকৈ ভিডিঅ' কৰি থকা নহয়, সেই গতিকে ধুনীয়াকৈ চাহ দিলোঁ। আৰু আনফালে মহা হৈ গ'ল এয়া চব্জি বনাই, আৰু আনফালে দালি ধুনীয়াকৈ বনাই হৈ গ'ল। এতিয়া একদম লাষ্টত ভাতটো বহাই দিছে। আৰু আনফালে এয়া দেখিছেনে দালিখিনিও হৈ গ'ল, কি ধুনীয়াকৈ চম্ভা মাৰিছে। আৰু আনফালে মই যে চাটনি পিচি আছিলোঁ, এয়া হৈ গ'ল চাটনি। এয়া দেখিছেনে ইমান ধুনীয়াকৈ চাটনিখিনি ৰেডি কৰিছোঁ, দেখিয়ে খাওঁ খাওঁ লাগিছে। ভকতক দিব লাগিব। আৰু আনফালে ধুনীয়াকৈ পাপৰ ফ্ৰাই কৰি থৈ দিছোঁ। এয়া দেখিছেনে গাইছ, এইফালে ভাত দিলে এয়া মহাহঁতে আৰু মাহঁতে। এয়া নিৰামিষেই হৈছে, তথাপিও খাই ইমান ধুনীয়া লাগিছে, খুবেই ভাল লাগিছে ভাত সাজ খাই পেলাই। ইমান ধুনীয়া জোখত বনাইছে, নিমখ আৰু জ্বলাটো একদম মানে পূৰা একদম জোখত হৈ গৈছে, খাই খুবেই ভাল লাগিছে। আৰু এয়া দেখিছেনে ভকতসকলক দিয়াৰ পিছত আমি খাই বৈ উঠিলোঁ। লৈ পেলাই দেখিছে মাহী আৰু বাইদেৱে খাই বৈ পিনে মানুহজন আৰু এয়া ধুনীয়াকৈ বহি আছে খাই বৈ লৈ। গৰমত ভাগৰো লাগিছে। আৰু আনফালে খাইছোঁ মই খালোঁ। আমি দুইজনী মা আৰু মহা, বৌ আৰু মই বহিছিলোঁ। বৌ হ'ল খাই বৈ, বৌক সোনকালে পঠিয়াই দিছোঁ কাৰণ দেৰি হৈ গৈছে। আৰু আমি একেলগে খালোঁ। খাই বৈ লৈ পেলাই এতিয়া দেখিছেনে এইবিলাক চাফ চিকুণ কৰিব লাগিব। এতিয়া বাচন বৰ্তনবোৰ একেবাৰে ধুই পখালি থৈ দিওঁ, ৰাতিপুৱালৈ দেৰি হৈ যাব। আধা ধুই থৈ দিওঁ আৰু এতিয়া আৰু আধা থৈ দিম, ৰাতিপুৱালৈ ধুম। বাচন বৰ্তন ধুই আজৰি হ'লোঁ। আৰু এয়া আহিছে ভাগিনজনী শুই আছে, ভাগিনটো আনফালে বাইদেউ, আৰু আনফালে মায়ে কৈছে ভিডিঅ' নকৰিবি। আৰু আনফালে মহা আৰু সিটো ৰুমত মানুহজনে শুই খাই বৈ লৈ এতিয়া
লাগিছে গোটেই পুৱা ঢালা কৰি এতিয়া শুবলৈ ওলাইছোঁ একদম টোপনি ধৰিছে এতিয়া 12টা 1টা বাজি গ'ল বাচন বৰ্তন ধুই আমি ক্লিয়াৰ হ'লোঁ আজি বাইদেউকো ঘৰলৈ যাব নিদিলোঁ ইয়াতে থাকিব দিলোঁ এতিয়া ইয়াতে ঢালাই গৈ গোটেইবিলাক ইয়াতে আজি ভিডিঅ'টো এইখিনিতে ৰাখিছোঁ তেতিয়াহ'লে বাই বাই